নমস্কাৰ। চিনাকি দিনো কি কৰিম, আপোনালোকে মোক চিনি কৰিবনো কি, বা আপোনালোকে মোৰ বিষয়ে জানি একো নকৰে, বা মই কিবা অনুৰোধ কৰিলেও আপোনালোকে সেই অনুৰোধ নামানে। কিন্তু কথাটো হ'ল কি, নকৈ নোৱাৰিছোঁ। বৰ্তমান সময় এনেকুৱা হৈছে, 2025 চনে আমাক দিলেনো কি, আমি 2025 চনৰ পৰা শিকিলোনো কি। আপোনালোকে জানে, আপোনালোকৰ এতিয়াও ঘা ভৰা নাই। হিয়াৰ আমঠু জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আঁতৰি গ'ল। ঠিক তেনেকুৱা বহু কেইজন ব্যক্তি আঁতৰি গ'ল, কিন্তু আমাৰ মাজৰ পৰা জুবিন গাৰ্গক এনেকুৱাকৈ আঁতৰাই নিলে হত্যা কৰি, আত্মহত্যা ৰূপ দি। কিন্তু তাৰ ন্যায় এতিয়ালৈকে পোৱাই নাই। জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখি আছোঁ। এই কলিৰ শেষ বুলি ক'ব লাগিব। ইমান নিকৃষ্ট মানসিকতা, হিংসুক মনোভাৱ। তাৰ মাজতো বহুখিনি আছে যিয়ে অন্যৰ কাৰণে জীৱন দিব পাৰে। পৰোপকাৰায় ইদম শৰীৰম বুলি নিজকে, নিজৰ শৰীৰটো অন্যৰ কাৰণে সৰ্পণ কৰিব পাৰে। কিন্তু বৰ্তমান এই কলিৰ শেষ বুলি ক'ব লাগিব, ইমান নিকৃষ্ট মানসিকতা, হিংসুক মনোভাৱ। কাৰোবাৰ উন্নতি দেখিব নোৱাৰিলে নাই, তেওঁলোকৰ বেয়া হোৱাটোও চাব নালাগে, বা তেওঁলোকক বেয়া কৰিবও চেষ্টা কৰিব নালাগে, মানে অপকাৰ কৰিব নালাগে। উপকাৰ কৰিব নোৱাৰে নাই। কিন্তু কথাটো হ'ল কি, উপকাৰটো কৰিব নোৱাৰে, প্ৰশংসা কৰিব নোৱাৰে, অপকাৰহে কৰাত লাগিছে। কিয়নো আপোনালোকে দেখিছে যি এটা পৰিৱেশ, এই যোৱা কিছুদিন আগে আপোনালোকে দেখিলে আমাৰ অৰণ্য মানৱ, আমাৰ কাৰণে গৌৰৱ, যাদৱ পায়েংদেৱে যি নিৰ্মাণ কৰা এখন মলয় অৰণ্য, সেই মলয় কাঠনিক দুৰ্বৃত্তই জুই লগাই পুৰি দিলে। কিমান নিকৃষ্ট মানসিকতা। এডাল গছপুলি ৰুব পৰা তেওঁলোকৰ ক্ষমতা নাই। কি বিকাৰত তেওঁলোকে এই ডাঙৰ কামটো কৰিলে, ভাবিবলগীয়া কথা। অথচ আমি এনেকৈ হাত সাৱটি বহি চাই আছোঁ। ময়ো সেই হিংসুক মানসিকতাৰ ব্যক্তিৰ ভিতৰতে পৰোঁ, যিটো মই মানুহ। আমাক ঈশ্বৰে জীৱশ্ৰেষ্ঠ বুলি কৈছে। এই জীৱশ্ৰেষ্ঠৰ এনে নিকৃষ্ট মানসিকতা। তাৰ আগতে আকৌ কামৰূপৰ এই নলবাৰীত এগৰাকী স্বাৱলম্বী পৰিয়াল, তেওঁ অন্যৰ স্বাৱলম্বিতাৰ কাৰণ হৈ আছিল, মানে অন্যক সহায় কৰি আছিলে, উৎসাহিত কৰি আছিলে। ছাগলী পোহপাল দি প্ৰায় 70টাতকৈ ওপৰত ছাগলী তেওঁলোকে পুহিছিলে, ভিন্ন প্ৰজাতিৰ। তেওঁলোকে উন্নতি কৰি আছিলে, স্বাৱলম্বিতাৰ পথ দেখুৱাই আছিলে। তেওঁলোকৰ সেই ছাগলীকেইটাৰ ওপৰতো হিংসুকতাৰ চকু পৰিল, নজৰ লাগিল। সেই অল্প কাতৰৰ চকু লাগি তেওঁলোকে সেই ছাগলীৰ আহাৰত বিষ মিহলাই দি সেই 70-75টা ছাগলী, ইয়াত এগৰাকী পৰিয়াল ধ্বংস কৰি পেলালে সেই জীৱশ্ৰেষ্ঠ মানুহে। আৰু যোৱাকালি ৰাতি ইমান ডাঙৰ ঘটনা, সেই মঙলদৈত সেই 15-20 বিঘা মাটিৰ ধাননি, যি ধান চপাই আনিছে, কত মাহ কষ্ট কৰি কঠীয়া পাৰি, ধান সিঁচি, ধান ৰুই, কঠীয়া ৰুই উঠাৰ পিছত লখিমীক আদৰাই আনে। বৰষুণ নাই, নোহোৱাৰ পিছতো পানী সাৰৰ যোগাল ধৰি এখন খেতি কৰে। কৰাৰ পিছত সেই ধানখিনি আনি ঘৰত থোৱাৰ পিছতো সেইখিনিৰ কোনো সুৰক্ষা নাই। কি নিকৃষ্ট মানসিকতা, তেওঁলোকে এই ধানখিনিক জ্বলাই দিছে। ভাবকচোন, এই 2025ৰ কি ছেইড এণ্ডিং বুলি ক'ব লাগিব। আপোনালোকে ভাবে হেপী এণ্ডিং বুলি। এয়া কলিৰ শেষ। মানুহে পথভ্ৰষ্ট হৈছে। আমি নানান মহৎ লোকৰ বাণী অৱতাৰণা কৰিলে কি হ'ব কওকচোন। ময়েই সদায় শ্ৰীমদ ভগৱত গীতাৰ ভাবিছিলোঁ সম্পূৰ্ণ 700টা শ্লোক, 18টা অধ্যায়ৰ প্ৰত্যেকটা শ্লোকে আমাৰ কাৰণে জীৱনত উপকাৰী হওক বুলি অসমীয়া ভাৱানুবাদ কৰি দি আছোঁ। আজিও দি আছোঁ আৰু আজীৱন দি যাম। কিন্তু আঁকোৱালি লৈছে কোনে বা ল'বনো কোনে? মই সেই আখৰে আখৰে পালন কৰিব পাৰিছোঁ জানো? কিন্তু পালন কৰিব নোৱাৰিলেও কাৰো পক্ষে হানিকাৰক বা কটু মন্তব্য দিয়াতকৈ, বা কাৰোবাৰ কিবা অপকাৰ হওক বুলি ভবাতকৈ, উপকাৰ কৰিব নোৱাৰোঁ, অপকাৰ কৰিবলৈও চেষ্টা কৰাটো অনুচিত। কিয়নো সকলোকে নিজৰ নিজৰ মানসিকতা দিছে। সেই মানসিকতাটোক পৰিৱৰ্তন কৰাটো উচিত মোৰ ক্ষেত্ৰত। আৰু যিহেতু ইমানখিনি শিক্ষিত মানুহ আছে, ইমানখিনি শিক্ষিত সকলোকে বা জ্ঞানী মানুহ আছে, সকলোকে নিজৰ নিজৰ শুদ্ধ পথ দেখুৱাইছে। তাৰ মাজতো যে তেওঁলোকে ইমানখিনি ঠেক মানসিকতা লয়, কাৰোবাৰ উন্নতি হোৱাটো দেখিব নোৱাৰি, ইমান ডাঙৰ ডাঙৰ কামবিলাক কৰিব ওলাইছে, ইমান বেয়া বেয়া কামবিলাক কৰিব ওলাইছে, লোভত
এই লোভৰ দ্বাৰাই তেওঁলোকে ইমান ডাঙৰ ডাঙৰ কাম কৰি ওলাইছে। নিজৰ দেহক, নিজৰ আত্মীয়কে, নিজৰ বুকুৰ কুটুমকে কামুৰি খায়, এনেকুৱা হৈছে। যাদৱ পায়েঙে যি মলয় ফৰেষ্টৰ সৃষ্টি কৰিছিল, নিৰ্মাণ কৰিছিল, সেই মলয় ফৰেষ্টখন কি তেওঁ নিজৰ কাৰণে কৰিছিল নেকি? তেওঁ নিজৰ কাৰণে কৰা নাছিলে। তো আমাৰ প্ৰকৃতিৰ কাৰণে কৰিছিলে, আমাৰ অসমৰ কাৰণে কৰিছিলে, ভাৰতবৰ্ষৰ কাৰণে কৰিছিলে। আমি আৰাৱলী পৰ্বতৰ কাৰণে জাষ্টিচ বিচাৰিছিলোঁ, কিন্তু আমাৰ অসমতে ইমান ডাঙৰ ঘটনা এটা হৈ গ'ল, এতিয়ালৈকে মানুহৰ মাত নাই। সেই কালপিতকেইটা কিমান ডাঙৰ ব্যক্তি হ'ব লাগিব, কেনেকুৱা মানসিকতাৰ ব্যক্তি হ'ব লাগিব তেওঁলোকে, ভাবকচোন। আমি শিকি আছোঁ কি? আমি শিকিম কি? আগতে এনেকুৱা হৈছিল যদি গম পোৱা নাছিলোঁ, কিন্তু বৰ্তমান সময়ত যি এনেকুৱা পৰিৱেশ হৈ আছে, সেই পৰিৱেশে আমাক শিকাইছে নেকি? আমি শিকিম কি তেওঁলোকৰ পৰা? পৰৱৰ্তী পৰ্যায়ত কেনেকুৱা পৰিৱেশৰ সৃষ্টি হ'ব? আৰু আমিয়ে সেই বাংলাদেশত হত্যা হোৱা যি হিন্দু যিগৰাকী হিন্দু মুছলমান বা হিন্দু বাংলাদেশী যিগৰাকী আছিল, যিয়ে নহওক, তেওঁৰ কাৰণে আমি জাষ্টিচ বিচাৰিছিলোঁ। কিন্তু আমাৰ মানসিকতা, অসমতে ইমান ঠেক মানসিকতাৰ ব্যক্তি আছে, আমি বাংলাদেশলৈকেও জাষ্টিচ বিচাৰি যাম, হয়নে? কিমান ঠেক মানসিকতা হ'ব পাৰে মানুহবিলাকৰ। তাৰমানে বৰ্তমান সময়ত ক'লোঁ নহয়, জীৱশ্ৰেষ্ঠ মানুহৰ এই মানসিকতা। গৰু ছাগলীও এনেকুৱা হাহাকাৰ নকৰে, এনেকুৱা হত্যাকাণ্ড নকৰে, বা এনেকুৱা হিংসা নকৰে। আমি দেখিছোঁ নহয়, কুকুৰৰ গাখীৰ ছাগলী পোৱালীয়ে খাই আছে, মেকুৰীৰ গাখীৰ কুকুৰে খাই আছে, ইমান মৰমত লালন পালন কৰি ডাঙৰ দীঘল কৰিছে। আমি দিম দূৰৰ কথা, আমি তেওঁলোকৰ বস্তুবিলাক হানি কৰাৰ ক্ষেত্ৰতে আমি তাৰমানে থা লাগি লৈছোঁ। অলপ সলনি কৰক। 2025টো গ'ল এনেকুৱা কৰক, অন্য হানি কৰাৰ ক্ষেত্ৰতে, অন্যৰ বেয়া ভাৱতেই গ'ল। 26টো আহিছে, 26টোক ভালকৈ আকোৱালি দিয়ক আৰু নিজৰ মানসিকতাক পৰিৱৰ্তন কৰক, ভাতৃত্ববোধ জাগ্ৰত কৰক। নহ'লে আমাৰ এই পঢ়া শুনা, ইমানখিনি জ্ঞান বা ইমানখিনি ডাঙৰ ডাঙৰ কাম কৰাৰ কোনো মানসিকতাই নাথাকিব। যজ্ঞপাতি ধৰ্ম কৰি, শাস্ত্ৰপাঠ কৰি, নানান গুণানুকীৰ্তন কৰি কোনো লাভ নহ'ব, ডাঙৰ ডাঙৰ অনুষ্ঠান পাতি কোনো লাভ নহ'ব। যদি আমাৰ মাজতে যদি ভাতৃত্ববোধ নাই, মানসিকতা নাই, চিন্তাধাৰা নাই, সুস্থ মানসিকতা চিন্তাধাৰাৰে কাৰোবাক সহায় কৰাৰ চিন্তাধাৰা নাই, কোনো লাভ নহ'ব। গতিকে মই অনুৰোধ জনাইছোঁ, আপোনালোকে মোৰ পৰিচয় নিবিচাৰিব, মই কোন হয় আপোনালোকে জানিব নালাগে। মোৰ অনুৰোধ আপোনালোকে এনেও নামানে। এই যে এইখন গীতা, মই গীতাখন সদায় পঢ়োঁ, এই গীতাখন দেখুৱাইছোঁ আপোনালোকক। এই গীতাখনৰ অৰ্থ মই উপলব্ধি কৰিবলৈ চেষ্টা কৰোঁ। কোনোবাই মোক এইখনৰ ক্ষেত্ৰতো মোক প্ৰতিবাদ কৰিব যে এইখন নপঢ়িবা, অন্য এখন পঢ়িবা। আৰু এই কিতাপ যিয়েই নহওক, তেওঁৰ জ্ঞানখিনি আমি লৈ সুচাৰুৰূপে পালন কৰিব পৰাটোৱে আমাৰ কাৰণে শ্ৰেষ্ঠ। এই কলিৰ শেষত আমি নাম ধৰ্মলৈ আমি কাক সহায় কৰিব পাৰোঁ, আমি কেনেকৈ সুপথে পৰিচালিত হ'ব পাৰোঁ, সেই বিষয়ে আমাৰ চোৱাটো উচিত। কিন্তু সেইটো নকৰি আমি কাক কেনেকৈ হত্যা কৰিব পাৰোঁ, কাক কেনেকৈ কাৰ পৰা কেনেকৈ লুণ্ঠন কৰিব পাৰোঁ, লুটিব পাৰোঁ। পিতৃ মাতৃকে বৃদ্ধাশ্ৰমত থ'ব লগা হৈ পৰিছে। যি পিতৃ মাতৃয়ে নিজৰ ল'ৰা ছোৱালীক লালন পালন কৰি আছে, যি দাদাৰ লগত ডাঙৰ দীঘল হৈ আহিছে, সেই দাদাকে হত্যা কৰিবলগীয়া হৈ যায়। সেনেকুৱা পৰিস্থিতি কৰি পেলাইছে, সেনেকুৱা মানসিকতা গঢ় লৈ উঠিছে। যি বাইদেৱে নিজৰ মাতৃৰ দৰে ডাঙৰ দীঘল কৰিছে, সেই বাইদেউক মাৰিব ওলাইছোঁ। এয়া হৈছে ভাৰতীয় সংস্কৃতিৰ যি ৰূপ দেখাই আছে, ভাৰতীয় সংস্কৃতিৰ যিখিনি শিকাইছে, আমি বিশ্বগুৰুৰ আসনত বহিব ওলাইছোঁ। এই ভাৰতীয় জ্ঞান পৰম্পৰা, ইণ্ডিয়ান নলেজ ছিষ্টেমে আমাক কিমানখিনি শিকাই থৈ গৈছে, কিমানখিনি দি থৈ গৈছে, সেইখিনিক আমি আখৰে আখৰে পালন কৰিব নোৱাৰোঁ নাই, আৰু উপকাৰ কৰিব নোৱাৰোঁ নাই, অপকাৰ নকৰিব, সেইখিনি কথাটো মনত ৰাখক। সেই ন্যায় সংহিতাক, যি পৰম সংহিতা মৰেলিটি আছে, যি মূল্যবোধ শিক্ষা আছে, মূল্যবোধ শিক্ষা আখৰে আখৰে পালন কৰিব নোৱাৰে নাই, নিজকে সংস্কাৰিত কৰিবলৈ চেষ্টা কৰক। সংস্কাৰিত পুতা বাক, নিজৰ বাক্যক সংস্কাৰিত কৰক, নিজৰ মানসিকতা সংস্কাৰিত কৰক। 26ত নিজকে পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰক, তাৰে কামনা কৰিছোঁ। নহ'লে কাম নহ'ব। পৰোপকাৰ ইদম শৰীৰম, বহুতে এনেকুৱা কাম কৰি আছে। পৰোপকাৰৰ কাৰণে নিজকে সমৰ্পণ কৰক। নালাগে বেছি বেলেগৰ উপকাৰ কৰিবৰ কাৰণে, নিজৰ উপকাৰ কৰক, মানসিকতাৰ পৰিৱৰ্তন কৰক। মোৰো মানসিকতা ঠেক বুলি ক'ব লাগিব। কিয় ঠেক বুলি ক'ব লাগিব? আপোনালোকৰ আগত আহি যিখিনি কথা ক'ব লগা হৈছে, মই নিজক শুদ্ধ কৰিব লাগিব প্ৰথমতে, তাৰপিছত অন্য শুদ্ধ কৰিব পাৰিম। গতিকে আপোনালোকে সেইটো কথা ভাবি লওক। আৰু আজি মই ছ'চিয়েল মিডিয়াত এইখিনি কথা ক'লোঁ কিয়? ছ'চিয়েল মিডিয়া আজিকালি সকলোৱে ইউজ কৰে, সেইকাৰণে আপোনালোকক কৈছোঁ যে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক। লাইক কমেণ্ট কৰিব নালাগে, আপোনালোকে শ্বেয়াৰ কৰিলে হ'ল। আৰু এইখিনি কথা সুচাৰুৰূপে পালন কৰক। আৰু এনেকুৱা কাৰো দ্বিতীয়বাৰ কাৰো প্ৰতি এনেকুৱা হিংসা ভাৱ নানিব মনত, দ্বিতীয়বাৰৰ কাৰণে কৈছোঁ। নহ'লে এই কলিৰ এক গতি ধ্বংসপ্ৰায় হ'ব। কাটা কাটি মাৰা মাৰি, কৈছে নহয়
কলিৰ শেষত হইব কল্কি অৱতাৰ, কাটি মাৰি মেচক কৰিব বুন্দা মাৰ, হয়নে নহয়? সেনেকুৱা ৰূপ আপোনালোকে নানক। হৰিনাম ধৰ্ম ৰখে আপোনালোকে নিজকে সংস্কাৰিত কৰক। হৰিনাম ধৰ্ম কৰিব নালাগে, নিজৰ কৰ্মটো কৰি যাওক। আপোনালোকে অন্যৰ কৰ্মত বা অন্যৰ কাৰ্যত আপোনালোকে বিধি পথালি দিব লগা নাই। নিজৰ কৰ্মহি মম পৰিচয়, নিজৰ কৰ্মখিনি সুচাৰুৰূপে কৰি যাওক, শুদ্ধ কৰ্ম কৰি যাওক। বেলেগৰ কৰ্মত হাত দিব নালাগে, বেলেগক ঔষধ দিয়া পৰামৰ্শ দিব নালাগে। আপোনালোকে শুদ্ধ কাম কৰিলে আপোনাক দেখি কোনোবাই উন্নতিৰ প্ৰতি আগ্ৰসৰ হ'ব, কিন্তু আপোনালোকে তেওঁলোকৰ অধোন্নতিৰ বাবে প্ৰাৰ্থনা নকৰিব। তাৰে কামনা কৰিছোঁ। ধন্যবাদ।